সমাগত অসম দবা প্ৰিমিয়াৰ লীগ 2025 8টা দলত মুঠ 56 গৰাকী দবাৰুৰ স্থান লাভ। অসম দবা সন্থাৰ মহা আয়োজন। অসমৰ দবা ইতিহাসত ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব অসম দবা প্ৰিমিয়াৰ লীগ 2025। অসম দবা সন্থাৰ উদ্যোগত অহা 24 আৰু 25 মে'ত গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত হ'ব এই লীগ। প্ৰতিযোগিতাখনত 8টা ফ্ৰেঞ্চাইজি দল থকাৰ বিপৰীতে মুঠ 56 গৰাকী নিৰ্বাচিত দবাৰুৱে দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন। 8টা ফ্ৰেঞ্চাইজিৰ ভিতৰত আছে ক্ৰমে অসম ৰাইনোজ ছেগমেট, চেভয় ছেগমেট, ৰাঞ্চি কেপিটেলছ, 91 ইয়াৰ্ছ ক্লাব, BTR ৱাৰিয়ৰ্ছ, এডুহাব ছেগমেট, কলিংগ ৱাৰিয়ৰ্ছ আৰু নাইট মুভাৰ। মুঠ 5 লাখ প্ৰাইজ মানি সম্বলিত এই লীগত চেম্পিয়ন দলে 3 লাখ আৰু ৰানাৰ্ছ আপ দলে লাভ কৰিব 2 লাখ টকাৰ ধনৰাশি। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰে আয়োজক অসম দবা সন্থাৰ সম্পাদক ৰাজীৱ ধৰে। আমাৰ ইতিমধ্যে আমি এটা দবা প্ৰিমিয়াৰ লীগ আমি পাতিবলৈ গৈছোঁ অসমত প্ৰথমবাৰৰ বাবে, আৰু মুঠ আমাৰ 8টা টীম ইয়াতে অংশগ্ৰহণ কৰিছে আৰু টোটেল 56 খেলুৱৈ 8টা টীমত আমাৰ থাকিব। তাতে প্ৰতিটো টীমত 6জন ল'ৰা আৰু 1জন ছোৱালী, এইটো কম্পালচাৰী কৰিছোঁ। ইয়াতে টোটেল মুঠ প্ৰাইজ মানি আমি থৈছোঁ 5 lakhs আৰু তাৰ মাজত উইনাৰ 3 lakhs আৰু ৰানাৰ 2 lakhs। আৰু এইটো খেলটো আমাৰ আয়োজিত হ'ব আমাৰ লিলি হোটেলত 24 আৰু 25 তাৰিখে। ইয়াৰ পূৰ্বে 350 গৰাকী দবাৰুৱে অসম দবা প্ৰিমিয়াৰ লীগৰ বাবে নাম পঞ্জীয়ন কৰিছিল। ইয়াৰ ভিতৰত আছিল 6 গৰাকী GM, 11 গৰাকী IM আৰু প্ৰায় 120 গৰাকী ফিডাৰেটেড দবাৰু। নিলাম প্ৰক্ৰিয়াত ইয়াৰ মাজৰ পৰাই ফ্ৰেঞ্চাইজি দলসমূহে ক্ৰয় কৰে নিজ নিজ পচন্দৰ মুঠ 56 গৰাকী খেলুৱৈক। নিলামত সৰ্বোচ্চ ধনৰাশি লাভ কৰা দবাৰুৰ ভিতৰত আছে অসমৰ খেলুৱৈ তথা IM চাহিল দে। তেওঁক 53,500 টকাৰ বিনিময়ত ক্ৰয় কৰিছে ফ্ৰেঞ্চাইজি দলে। ইয়াৰ বিপৰীতে দ্বিতীয় সৰ্বোচ্চ মূল্য হিচাপে 51,500 টকাৰ মূল্যত নিলাম হয় ৱেষ্ট বেংগলৰ দবাৰু তথা GM মিত্ৰভা গুহা। তদুপৰি অসমৰ উদিত দবাৰু তন্ময় ৰাজবংশী 45,000, অভিৰূপ শইকীয়া 36,000, ৰাহুল সিং 30,000, মিন্ময় ৰাজখোৱা 28,000, ইফতিকাৰ আলম মজুমদাৰ 28,000 মূল্যত নিলাম হয়। ইফালে অসমৰে উদিত ছোৱালী দবাৰু চাৰ্ভি চৌধাৰী আৰু তানিছা AR শ্ৰমক 33,000কৈ মূল্যত ক্ৰয় কৰিছে ফ্ৰেঞ্চাইজি দলে। ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া অলৰেডি আমাৰ হৈ গ'ল। মোটামুটি আপোনাৰ 350 খেলুৱৈ ৰেজিষ্টাৰ কৰিছিলে। তাৰ পাছত আমাৰ অকশ্যন হ'ল। অকশ্যনত আমাৰ অ'নাৰবিলাকে আহিছে, অ'নাৰবিলাকত আমাৰ বিটিং হৈছে। তাৰ মাজত টোটেল 56 খেলুৱৈ ইয়াতে স্থান পাইছে। আমাৰ অসমৰ আটাইতকৈ বেছি বিটিঙত লাভ কৰিছে চাহিল দে, ইণ্টাৰনেশ্যনেল মাষ্টাৰ। তেওঁ এটা ভাল মানদণ্ড পাইছে ইয়াতে। লগতে আমাৰ তন্ময় ৰাজবংশী, চাৰ্ভি চৌধুৰী, মিন্ময় ৰাজখোৱা, ঋদ্ধিকা দাস, তানিছা AR শ্ৰম, এইসকল অসমৰ খেলুৱৈ ইয়াতে ভাল তেওঁলোকে পাইছে, মানদণ্ড পাইছে। দুদিনীয়া প্ৰগ্ৰাম 24 আৰু 25, দুদিনীয়া প্ৰগ্ৰাম আমাৰ 24 আৰু 25 তাৰিখে। আৰু 5 গৰাকী গ্ৰেণ্ড মাষ্টাৰে ইয়াতে অংশগ্ৰহণ কৰিছে। 11টা ইণ্টাৰনেশ্যনেল মাষ্টাৰ অংশগ্ৰহণ কৰিছে। ফিডাৰেটেড প্লেয়াৰ আমাৰ মোটামুটি মোৰ দেন 120 ফিডাৰেটেড প্লেয়াৰ আছিল। তাৰ মাজতে আমি 56 খেলুৱৈ ইয়াতে ওলাব পাৰিছোঁ। আৰু প্ৰপাৰ এটা অকশ্যন হৈছে, অকশ্যনৰ মাধ্যমতে এইটো ওলাইছে। অসম দবা প্ৰিমিয়াৰ লীগৰ জৰিয়তে GM বা IM সকলৰ সৈতে একেটা দলত খেলি বহু অভিজ্ঞতা আহৰণ কৰিব বুলি আশাবাদী ৰাজ্যিক সন্থাটোৰ সম্পাদকগৰাকী। লগতে অসম দবা প্ৰিমিয়াৰ লীগৰ নিয়মসমূহৰ কথা জনালে ৰাজীৱ ধৰে। এইটো ভাৰতবৰ্ষতে দ্বিতীয়বাৰ হৈ আছে। ফাৰ্ষ্ট হৈছে আমাৰ মহাৰাষ্ট্ৰ আৰু অসম আমাৰ দ্বিতীয় ৰাজ্য। আমি এইটো অৰ্গেনাইজ কৰিছোঁ চেছ প্ৰিমিয়াৰ লীগ। আগতে এইটো কনচেপ্ট নাছিল আৰু এটা নতুনত্ব পাব আমাৰ খেলুৱৈবিলাক। আৰু যিসকল বাহিৰৰ গ্ৰেণ্ড মাষ্টাৰ বা ইণ্টাৰনেশ্যনেল মাষ্টাৰ তেওঁলোকৰ টীমত থাকিব, তেওঁলোকৰ পৰা মই ভাবোঁ আমাৰ খেলুৱৈসকল ইয়াতে বহুত অভিজ্ঞ তেওঁলোকে অৰ্জন কৰিব পাৰিব এই দুদিনীয়া আমাৰ খেলত। খেলটো ৰেপিড ফৰ্মেটত হ'ব। টোটেল 7টা ৰাউণ্ড হ'ব। 7টা ৰাউণ্ডৰ পাছত আমাৰ ৰাউণ্ড ৰবিন, তাৰ পাছত আমাৰ টপ 4 টীম যিটো থাকিব তেওঁলোকৰ মাজত ছেমি ফাইনেল আৰু ফাইনেল হ'ব। ইফালে অহা 24 মে'ত দিনৰ 11 বজাত অনুষ্ঠিত হ'ব লীগৰ উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত অসমৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা, সৰ্বভাৰতীয় দবা সন্থাৰ CEO অজিত কুমাৰ বৰ্মা,
ফ্ৰেঞ্চাইজি দলৰ স্বত্বাধিকাৰীসকল উপস্থিত থাকিব। অপেনিং চেৰেমনি আমাৰ 11টা বজাত লিলি হোটেলত 24 তাৰিখে আৰু অপেনিং চেৰেমনিত আমাৰ অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ CEO অজিত কুমাৰ বৰ্মা থাকিব। লগতে আমাৰ ইয়াতে আমাৰ স্পৰ্টছ মিনিষ্টাৰ বাইদেউক আমি ইতিমধ্যে নিমন্ত্ৰণ জনাইছোঁ, নন্দিতা গাৰ্লছা মেম, তেওঁ থকাৰ চান্স আছে, তেওঁ থাকিম বুলি কৈছে। তো আৰু বাকী আমাৰ টিমৰ অ'নাৰবিলাক থাকিব অপেনিং চেৰেমনিত। আমাৰ মেইন উদ্দেশ্যটোৱে আছিল, যিহেতু অসমৰ খেলুৱৈ বাহিৰত গৈ খেলিবলৈ আপোনালোকে গম পায় বহুখিনি খৰচা তেওঁলোকে ব্যয় কৰিব হয়। এই গ্ৰেণ্ড মাষ্টাৰকেইটা যেতিয়া তেওঁলোকৰ দুদিনীয়া ৰুমমেট থাকিব, তেওঁলোকৰ লগত চৰ্চা হ'ব, তেওঁলোকৰ লগত অভিজ্ঞতা হ'ব আৰু প্ৰেক্টিচ কৰিব পাৰিব। বিশেষকৈ টিমত থাকিলে তেওঁলোকৰ নলেজ ডেভেলপমেণ্ট কৰিব পাৰিব এই দুদিনীয়া খেলতে। অসমৰ প্ৰতিটো গ্ৰুপত আমি 2টা ল'ৰা আমি বাধ্যতামূলক আছিলে আৰু 1টা ছোৱালী আমাৰ বাধ্যতামূলক আছে। আৰু তাৰ বাহিৰে এতিয়া বহুকেইটা টিমত আমাৰ 4টামান খেলুৱৈ চান্স পাইছে, কিছুমান টিমত 3টা অসমৰ খেলুৱৈ চান্স পাইছে, কিছুমান টিমত 4টাকেও চান্স পাইছে। উল্লেখ্য যে মঙলবাৰে অনুষ্ঠিত সংবাদ মেলত অসম দবা সন্থাৰ সম্পাদক ৰাজীৱ ধৰৰ উপৰি উপস্থিত থাকিল উপদেষ্টা মুকুতা ডেকা, কামৰূপ জিলা দবা সন্থাৰ সম্পাদক অৰিন্দম বৰুৱা আৰু সদস্য ৰবিকান্ত তিৱাৰী। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অসম দবা প্ৰিমিয়াৰ লীগ 2025। অসম দবা সন্থাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যই লাভ কৰক বহুকেইগৰাকী গ্ৰেণ্ড মাষ্টাৰ আৰু ইণ্টাৰনেশ্যনেল মাষ্টাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9335100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।